প্ৰিয় শিক্ষাৰ্থীসকল তোমালোকক মই মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ পাঠটিৰ পৰা আমি কিছু কথা আলোচনা কৰি আছিলো আজি পাঠত মই তোমালোকৰ লগত আলোচনা কৰিম মুদ্ৰাৰ বিষয়ে আৰু আজিৰ অংশটো হ'ব তৃতীয় অংশ আহাচোন তেনেহলে শিক্ষাৰ্থীসকল আজি আমি মুদ্ৰাৰ বিষয়ে কিছু কথা আলোচনা কৰো আজিৰ পাঠত আমি আলোচনা কৰিম মুদ্ৰাৰ শ্ৰেণী বিভাজনৰ বিষয়ে মুদ্ৰাৰ ভূমিকাৰ বিষয়ে আৰু মুদ্ৰাৰ অসুবিধাসমূহনো কি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো আৰু ইয়াৰ আগৰ পাঠত আমি মুদ্ৰাৰ সংজ্ঞা দিছিলো মুদ্ৰাৰ কাৰ্যকাৰিতা দিছিলো ইত্যাদি আমি বহু কথা আলোচনা কৰিছিলো আহাচোন শিক্ষাৰ্থীসকল তেনেহলে আমি মুদ্ৰাৰ শ্ৰেণী বিভাজনৰ পৰা আজি আৰম্ভ কৰো মুদ্ৰাৰ শ্ৰেণী বিভাজন বহল অৰ্থত ক'বলৈ গ'লে মুদ্ৰা দুই প্ৰকাৰৰ হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰানো কি চোৱা এখন দেশৰ হিচাপ নিকাচ যি মুদ্ৰাৰ দ্বাৰা কৰা হয় সেই মুদ্ৰাকে হিচাপ নিকাচৰ মুদ্ৰা বুলি কোৱা হয় পুনৰ কৈছো চোৱা এখন দেশৰ সকলো হিচাপ নিকাচ কৰাৰ বাবে যি মুদ্ৰা ব্যৱহাৰ কৰা হয় সেই মুদ্ৰাকে হিচাপ নিকাচৰ মুদ্ৰা বুলি কোৱা হয় প্ৰত্যেকখন দেশৰে নিজা নিজা হিচাপ নিকাচৰ মুদ্ৰা থাকে অৰ্থাৎ আমি যি এককৰ দ্বাৰা হিচাপ নিকাচ কৰো উদাহৰণস্বৰূপে ভাৰতবৰ্ষত আমি কিহেৰে আমি হিচাপ নিকাচ কৰো টকাৰ দ্বাৰা হিচাপ নিকাচ কৰো ঠিক তেনেকৈ আমেৰিকাত ডলাৰৰ দ্বাৰা হিচাপ নিকাচ কৰে গতিকে প্ৰত্যেক দেশৰে একোটা নিজা নিজা হিচাপ নিকাচৰ মুদ্ৰা থাকে উদাহৰণস্বৰূপে চোৱা ভাৰতবৰ্ষত হিচাপ নিকাচ টকাৰ দ্বাৰা কৰা হয় আমেৰিকা যুক্তৰাষ্ট্ৰত ডলাৰৰ দ্বাৰা কৰা হয় ব্ৰিটিছ যুক্তৰাজ্যত পাউণ্ডৰ দ্বাৰা কৰা হয় ঠিক তেনেকৈ ইউৰোপ মহাদেশৰ দেশসমূহত ইউৰোৰ দ্বাৰা হিচাপ নিকাচৰ মুদ্ৰা কৰা হয় তথা জাপান দেশৰ মুদ্ৰা হৈছে হিচাপ নিকাচৰ মুদ্ৰা হৈছে ইয়েন গতিকে শিক্ষাৰ্থীসকল তোমালোকে বুজি পাইছা যি দেশৰ হিচাপ নিকাচ যি মুদ্ৰাৰে কৰা হয় সেই মুদ্ৰাকে হিচাপ নিকাচৰ মুদ্ৰা বুলি কোৱা হয় আচলতে এই হিচাপ নিকাচৰ মুদ্ৰা যে সেইটো এটা ধাৰণা আৰু এই হিচাপ নিকাচৰ মুদ্ৰাটো কেতিয়াও সলনি নহয় শিক্ষাৰ্থীসকল এতিয়া আহা প্ৰকৃত মুদ্ৰাৰ বিষয়ে বুজি চাও প্ৰকৃত মুদ্ৰা হৈছে এখন দেশৰ অৰ্থ ব্যৱস্থাত যি মুদ্ৰা প্ৰকৃততে প্ৰচলিত হৈ থাকে ব্যৱহাৰ হৈ থাকে দেশখনত এটা সময়ত এই মুদ্ৰাকে প্ৰকৃত মুদ্ৰা বুলি কোৱা হয় প্ৰকৃত মুদ্ৰাৰ কিন্তু ৰূপান্তৰ হ'ব পাৰে পৰিৱৰ্তন হ'ব পাৰে আজি যি প্ৰকৃত মুদ্ৰা আছে ভৱিষ্যতে কি প্ৰকৃত মুদ্ৰা হৈ নাথাকিবও পাৰে উদাহৰণস্বৰূপে চোৱা ভাৰতবৰ্ষ এতিয়া প্ৰচলিত মুদ্ৰাসমূহ এই কাগজী মুদ্ৰাসমূহ এতিয়া প্ৰচলন হৈ আছে 2016 বছৰত যেতিয়া বিমুদ্ৰাকৰণ হৈছিল তাৰ আগলৈকে এই 2000 টকা আমাৰ ইয়াত প্ৰচলিত হৈ থকা নাছিল এতিয়া 2000 টকাৰ কাগজী মুদ্ৰাই নাছিল তাৰ মানে 2000 টকা তেতিয়া নাছিল তাৰ মানে তেতিয়া 2000 টকাটো প্ৰকৃত মুদ্ৰা নাছিল ঠিক তেনেদৰে 2016 চনৰ আগলৈকে 1000 টকাৰ কাগজী মুদ্ৰা আমাৰ ভাৰতবৰ্ষত প্ৰচলিত হৈ আছিল তেতিয়া এই 1000 টকাৰ যি নোট আছে কাগজী মুদ্ৰা আছে সেইটো এটা প্ৰকৃত মুদ্ৰা আছিল কিন্তু এতিয়াতো এই 1000 টকাৰ নোট আমাৰ ইয়াত প্ৰচলন হৈ থকা নাই এহে ইনোৱা হৈ গল অৰ্থাৎ কি প্ৰকৃত মুদ্ৰা পৰিৱৰ্তন হৈ থাকিব পাৰে ৰূপান্তৰ হৈ থাকিব পাৰে এতিয়া আমাৰ যি প্ৰচলিত মুদ্ৰা আছে প্ৰকৃত মুদ্ৰা আছে ভৱিষ্যতলৈ এইবিলাক নোহোৱা হৈ যাব পাৰে শিক্ষাৰ্থীসকল তোমালোকে বুজি পাইছা হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা এতিয়া আহা হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজত থকা কি প্ৰভেদ ইতিমধ্যে তোমালোকৰ লগত মই আলোচনা কৰিলোৱেই তথাপি মই তোমালোকক পইণ্ট ৱাইজ দি দিছো চোৱা হিচাপ নিকাচৰ মুদ্ৰা আৰু এয়া হৈছে প্ৰকৃত মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰা দেশৰ হিচাপ নিকাচ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় আনহাতে প্ৰকৃত মুদ্ৰা হৈছে দেশত প্ৰকৃততে এক সময়ত যি মুদ্ৰা প্ৰচলিত হৈ থাকে সেয়া হৈছে প্ৰকৃত মুদ্ৰা
হিসাব নিকাচৰ মুদ্ৰাটো এটা ধাৰণাহে মাত্ৰ এটা কনসেপ্টহে মাত্ৰ আৰু সেই কাৰণে ই পৰিৱৰ্তন নহয় হিসাব নিকাচৰ মুদ্ৰা কেতিয়াও পৰিৱৰ্তন নহয় কিন্তু প্ৰকৃত মুদ্ৰাৰ ৰূপান্তৰ হ'ব পাৰে বা পৰিৱৰ্তন হ'ব পাৰে শিক্ষাৰ্থীসকল এই যে মুদ্ৰাৰ বিভাজনৰ কথা আহিল আসলতে এই মুদ্ৰাৰ বিভাজন হৈছে প্ৰকৃত মুদ্ৰাৰহে বিভাজন বহল অৰ্থত আমি মুদ্ৰা দুটা ভাগত ভাগ কৰিব পাৰি তোমালোকৰ লগত আলোচনা কৰিলো যেনে হিসাব নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাহে কেইবাটাও ভাগত ভাগ কৰিব পাৰি প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰো হ'ব পাৰে প্ৰায় 15টা ভাগ আছে প্ৰকৃত মুদ্ৰা এই ভাগবিলাক আমি বিশদভাৱে আলোচনা কৰিম প্ৰকৃত মুদ্ৰাৰ প্ৰথম ভাগটো হৈছে সামগ্ৰী মুদ্ৰা প্ৰথমতে ব্যৱহাৰ হৈ আছিল বিনিময় প্ৰথা কাৰণ বিনিময় প্ৰথাত সামগ্ৰীৰ সৈতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় আছিল অৰ্থাৎ সেইখিনি সময়ত সামগ্ৰীবিলাক হৈছে বিনিময়ৰ মাধ্যম আৰু বিনিময় প্ৰথা সেয়েহে সামগ্ৰী আছিল হিচাপ নিকাচৰ মুদ্ৰা অৰ্থাৎ প্ৰকৃত মুদ্ৰা সামগ্ৰীসমূহকে মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল সামগ্ৰী মুদ্ৰাৰ পিছতে আহিল জন্তু মুদ্ৰা বিনিময় প্ৰথাৰ পিছৰটো স্তৰ হৈছে জন্তু মুদ্ৰা যেতিয়া একোটা জন্তু বিশেষকৈ এই সময়ত ছাগলীক মুদ্ৰা বুলি ধৰা হৈছিল আৰু তেতিয়া জন্তু মুদ্ৰাৰ প্ৰচলন হৈছিল জন্তু একোটা বিশেষকৈ ছাগলী যেতিয়া বিনিময়ৰ মাধ্যম হৈ আছিল তেতিয়া জন্তু মুদ্ৰাৰ সৃষ্টি হৈছিল বিনিময় প্ৰথাত যেনেকৈ সামগ্ৰীৰ লগত সামগ্ৰীৰ বিনিময় হৈছিল আৰু সামগ্ৰীবোৰ আছিল মুদ্ৰা তেনেকে জন্তু মুদ্ৰা ছাগলী মুদ্ৰা আছিল কিন্তু তাৰ পিছতো এই জন্তু মুদ্ৰাত কিছুমান অসুবিধা আহিল গতিকে ছাগলী মুদ্ৰা নোহোৱা হৈ গ'ল বা জন্তু মুদ্ৰা নোহোৱা হৈ গ'ল আৰু মানে তাৰ পিছত ধাতুগত মুদ্ৰা প্ৰচলন হ'ল এই সময়ত কিছুমান মূল্যৱান ধাতু যেনে সোণ বা ৰূপ এই দুইবিধ মূল্যৱান ধাতু একেলগে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু তেতিয়াই ধাতু মুদ্ৰাৰ সৃষ্টি হৈছিল তথাপিও ধাতু মুদ্ৰাৰ কিছুমান অসুবিধা আছিল ছাত্ৰ ছাত্ৰীসকল সেয়েহে ধাতু মুদ্ৰাৰ পিছত কাগজী মুদ্ৰাই ধাতু মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে কাগজী মুদ্ৰা আকৌ দুই ধৰণৰ ধাতু মুদ্ৰাত ধাতু সোণ বা ৰূপ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল তাৰ পিছতে কাগজী মুদ্ৰা আহিল কাগজৰ মুদ্ৰা আহিল আৰু কাগজী মুদ্ৰাই ধাতুৰ স্থান অধিকাৰ কৰে কাগজী মুদ্ৰা আকৌ দুই ধৰণৰ কেনেকুৱা দুই ধৰণৰ প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা আৰু অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা প্ৰথম অৱস্থাত যেহেতু ধাতুগত মুদ্ৰাৰ পিছৰ স্তৰটোৱে কাগজী মুদ্ৰা হয় সেয়েহে প্ৰথম অৱস্থাত এই কাগজী মুদ্ৰা সোণ বা ৰূপলৈকে মানে প্ৰথমতে পৰিৱৰ্তন কৰি লোৱা হৈছিল আৰু ব্যৱহাৰ কৰা হৈছিল কেনেকৈ চোৱা প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰাবোৰ হৈছে সোণ বা ৰূপক প্ৰতিনিধিত্ব কৰিছিল যিহেতু ধাতুগত মুদ্ৰাৰ পিছতে মুদ্ৰাৰ প্ৰচলন হৈছিল সোণ বা ৰূপক প্ৰতিনিধিত্ব কৰিছিল এনেকে কৰা হৈছিল প্ৰথমতে এক বিশেষ পৰিমাণৰ ধাতু সোণ বা ৰূপৰ মূল্য কাগজী মুদ্ৰালৈ ৰূপান্তৰ কৰা হৈছিল অৰ্থাৎ উদাহৰণস্বৰূপে চাবা ধৰাচোন 100 টকাৰ কাগজী মুদ্ৰা আমাক লাগে এতিয়া আমি 100 টকাৰ সোণ বা ৰূপলৈকে এইটো প্ৰথমতে পৰিৱৰ্তন কৰি লোৱা হৈছিল আৰু তাৰ পিছতহে ব্যৱহাৰ কৰা হৈছিল তাৰ পিছত আহিল অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা পিছৰ স্তৰটোত কি হ'ল বৰ্তমান যি কাগজী মুদ্ৰা আছে আমাৰ দেশত বা অন্য দেশত এইবিলাক হৈছে অপ্ৰতিনিধিত্বমূলক অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা পিছৰ স্তৰটোত সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰিবলগীয়া নহল মানে পিছলৈকে এইবোৰ সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰা নহয় বা ৰূপান্তৰ কৰা নহয় আৰু এই কাগজী মুদ্ৰাবিলাকক অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা বুলি কোৱা হয় ইয়াৰ পিছত আহিলে চোৱা বিহিত মুদ্ৰা ইংৰাজী হৈছে লিগেল টেন্ডাৰ মানি বিহিত মুদ্ৰা কোনবোৰ যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই হৈছে বিহিত মুদ্ৰা অৰ্থাৎ আইনৰ দ্বাৰা
এই মুদ্ৰাসমূহ দেশত প্ৰচলন কৰা হৈছে আৰু সেয়েহে সকলোৱে ইয়াক গ্ৰহণ কৰিব লাগে এই মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শাজন আইনমতে দণ্ডনীয় হ'ব কোনো লোকে যদি এই বিহিত মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হয় তেতিয়া তেওঁৰ ওপৰত আইনগত আইনমতে তেওঁ দণ্ডনীয় হ'ব ছাত্ৰ ছাত্ৰীসকল হয়তো তোমালোকে বুজি পাইছা অৰ্থাৎ তেওঁ এই মুদ্ৰা গ্ৰহণ কৰিব লাগিব যিহেতু এই মুদ্ৰাবিলাক বিহিত মুদ্ৰাবিলাক আইনৰ দ্বাৰা গ্ৰহণযোগ্য হয় বিহিত মুদ্ৰা আকৌ দুই ধৰণৰ কেনেকুৱা অসীম বিহিত মুদ্ৰা অসীম মানে হৈছে সীমিত আৰু অসীম বিহিত মুদ্ৰা যি অসীম বিহিত মুদ্ৰা হৈছে যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেন সম্পন্ন কৰিব পাৰি সীমিত কম পৰিমাণৰ মূল্যৰ লেনদেন কৰিব পাৰি এনে মুদ্ৰাকে বিহিত মুদ্ৰা অসীম বিহিত মুদ্ৰা বুলি কোৱা হয় অসীম বিহিত মুদ্ৰা হৈছে যি বিহিত মুদ্ৰাৰ সহায়ত কোনো ব্যক্তিয়ে অধিক মূল্যৰ লেনদেন সম্পন্ন কৰিব পাৰে এনেকুৱা মুদ্ৰা অসীম বিহিত মুদ্ৰা বুলি কোৱা হয় এখন দেশত প্ৰচলিত যিকোনো মুদ্ৰাই ধাতু মুদ্ৰা বা কাগজী মুদ্ৰা বিলাক হৈছে অসীম বিহিত মুদ্ৰা ষষ্ঠ মুদ্ৰাৰ বিভাজন হৈছে অবিহিত মুদ্ৰা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত আইনসংগত নহয় অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় অৰ্থাৎ এই মুদ্ৰা যদি কোনো লোকে গ্ৰহণ নকৰে তেতিয়া তেওঁ আইনমতে দণ্ডনীয় নহয় তেওঁৰ ওপৰত কোনো কেছ ল'ব পৰা নাযায় সেইবিলাক মুদ্ৰাকে কোৱা হৈছে অবিহিত মুদ্ৰা চেক মুদ্ৰা হৈছে অবিহিত মুদ্ৰা চেক আমি কেতিয়াবা চেকৰ দ্বাৰা আমি লেনদেন কৰো কোনো লোকে যদি সেই চেক গ্ৰহণ নকৰিব পাৰে তেতিয়া তেওঁ কিন্তু আইনমতে দণ্ডনীয় নহব আদেশী মুদ্ৰা মানে কি চোৱা চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা যায় সেই মুদ্ৰাই হৈছে আদেশী মুদ্ৰা অৰ্থাৎ আদেশী মুদ্ৰা আৰু বিহিত মুদ্ৰা একেই বিহিত মুদ্ৰা আইনমতে বিধিসন্মত আৰু আদেশী মুদ্ৰা হৈছে চৰকাৰী আদেশৰ দ্বাৰা যি মুদ্ৰাবিলাক এই মুদ্ৰাবিলাক বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হৈছে অৰ্থাৎ আদেশী মুদ্ৰা আৰু বিহিত মুদ্ৰা একে ধৰণৰ কাগজী বা ধাতু মুদ্ৰা হৈছে আদেশী মুদ্ৰাৰ উদাহৰণ এতিয়া চোৱা প্ৰতীক মুদ্ৰা মানে কি যি মুদ্ৰাৰ লিখিত বা প্ৰদৰ্শিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক এই মুদ্ৰাই হৈছে প্ৰতীক মুদ্ৰা অৰ্থাৎ উদাহৰণ দিছো চোৱা তোমালোকক এটা হৈছে এটা ধাতু মুদ্ৰা ভাৰতবৰ্ষত প্ৰচলন হৈ থকা 5 টকাৰ এটা ধাতু মুদ্ৰা ইয়াতে প্ৰদৰ্শিত মুদ্ৰা হৈছে 5 টকা বুলি লিখা আছে মানে এইখিনি ধাতুৱে 5 টকা বুজাইছে কিন্তু হয় এই মুদ্ৰাটো বনাওতে বা সৃষ্টি কৰোতে উৎপাদন কৰোতে 5 টকা খৰচ নাযাবও পাৰে গতিকে আকৌ চোৱা এই 100 টকাৰ নোটখন কাগজী মুদ্ৰাৰ 100 টকাৰ নোটখন ভাৰতবৰ্ষত বৰ্তমানৰ প্ৰচলিত এই কাগজখনৰ মূল্য হৈছে 100 টকা কিন্তু এই কাগজী মুদ্ৰাখন বনাওতে নিশ্চয় আমাৰ 100 টকা খৰচ হোৱা নাই গতিকে এই 5 টকা আৰু 100 টকা এয়া হৈছে প্ৰদৰ্শিত মুদ্ৰা কিন্তু এইবিলাক ইয়াৰ অন্তৰ্নিহিত এই বনাওতে মূল্যটো যথেষ্ট অধিক গতিকে বৰ্তমান আমাৰ দেশত দেখা প্ৰায় সকলোবোৰ কাগজী বা ধাতু মুদ্ৰা হৈছে প্ৰতীক মুদ্ৰা শিক্ষাৰ্থীসকল হয়তো তোমালোকে বুজি পাইছা পিছত চোৱা চেক মুদ্ৰা প্ৰকৃততে চেক মুদ্ৰা নহয় মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাত্ৰ চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয় এয়া এখন চেক দেখুওৱা হৈছে আমি কেতিয়াবা ডাঙৰ পৰিমাণৰ লেনদেন কৰোতে চেক ব্যৱহাৰ কৰো এতিয়া যাৰ লগত আমি চেক ব্যৱহাৰ কৰিব আমি চেক দিও তেওঁ লবৰ কাৰণে তেতিয়া তেওঁ এই ব্যক্তিজনে চেকখন লবও পাৰে বা নলবও পাৰে আমি চেক বিলাকত কি হয় এখন সাধাৰণ পাত এখন কাগজ এই কাগজখনত যেতিয়া 10,000 rupees বুলি লিখি দিয়া হয় এই চেকখনৰ মূল্য 10,000 টকা হ'ব কেতিয়াবা আমি এই চেকখনত 10 লাখ বুলিও লিখি দিব পাৰো তেতিয়া এখন কাগজৰ পাতে 10 লাখ টকাৰ মূল্য বুলি বুজাব এই
এখনক সেইকাৰণে ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলি কোৱা মানে এই চেকখনৰ দ্বাৰা আমি মুদ্ৰা আমি আহৰণ কৰিব পাৰো কিন্তু এখন এখন মুদ্ৰা নহয় শিক্ষাৰ্থীসকল বুজি পাইছা আকৌ এখন পটতে যদি মই 1000 টকা বুলিও লিখি দিও তেতিয়া হলে এখন চেকৰ পাতৰ মূল্য হৈ যাব 1000 টকা গতিকে আমি ভিন্ন ধৰণৰ আমি ভিন্ন ধৰণৰ মূল্য আমি লিখিব পাৰো গতিকে এইখনক আমি মুদ্ৰা বুলি নকয় ধনাদেশ ধন আদায় দিবৰ কাৰণে যি এখন আদেশ সেইকাৰণে ইয়াক ধনাদেশ বুলি বা নিকট মুদ্ৰা বুলি কোৱা হয় আৰু এইখন ব্যক্তিজনে গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে তেতিয়া তেওঁ আপত্তি কৰিব নোৱাৰে চেক দিয়া মানুহজনে কোনো আপত্তি কৰিব নোৱাৰে শিক্ষাৰ্থীসকল অৰ্থাৎ চেক মুদ্ৰা আৰু অবিহিত মুদ্ৰা কি এতিয়া সব মান মুদ্ৰা মানে কি মান মুদ্ৰা হল দেশ এখনৰ মুদ্ৰা এটা একক উদাহৰণস্বৰূপে ভাৰতৰ মুদ্ৰা হৈছে টকা হিচাপ নিকাচৰ মুদ্ৰা হৈছে টকা এই টকা হৈছে ভাৰতবৰ্ষৰ মান মুদ্ৰা ভাৰতবৰ্ষৰ মান মুদ্ৰাটো হৈছে টকাটো এক টকাটো ভাৰতবৰ্ষৰ মান মুদ্ৰা ষ্টেণ্ডাৰ্ড মানি বুলি কোৱা হয় শিক্ষাৰ্থীসকল এতিয়ালৈ আমি 10টা প্ৰকৃত মুদ্ৰাৰ ভাগ পালো 11 নম্বৰ প্ৰকৃত মুদ্ৰাটো হৈছে ইয়াৰ নাম হৈছে তপত মুদ্ৰা মানে কি চোৱা এই কনসেপ্টটো চোৱা তোমালোকে এখন দেশৰ অৰ্থনৈতিক সংকট হ'ব পাৰে অৰ্থনৈতিকভাৱে তেওঁ এখন দেশ সংকটৰ গৰাহত পৰিব পাৰে তেতিয়া কি কৰিব এই দেশত যিসকল লোকে বিনিয়োগ কৰে যিসকল পুঁজিপতি লোকে বিনিয়োগ কৰে এতিয়া তেওঁৰ পুঁজিপতিসকলে বুজিব যে দেশত বিনিয়োগ কৰাতকৈ যদি আন এখন দেশত বিনিয়োগ কৰে যিখন দেশৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ আছে তেতিয়া বেছি লাভ হ'ব এই যে বেলেগ এখন দেশত বিনিয়োগ কৰিলে তাৰ মানে কি এই দেশখনলৈকে মুদ্ৰাৰ বহিৰ্গমন হ'ল বাহিৰলৈ গুচি গ'ল এই বহিৰ্গমন হোৱা মুদ্ৰাকেই তপত মুদ্ৰা বুলি কোৱা হয় আকৌ বুজাই দিছো চোৱা তোমালোকক অৰ্থনৈতিক সংকটত পৰা দেশ এখনত যেতিয়া হ্ৰস্বম্যাদী লাভ অৰ্জনৰ বাবে মূলধনৰ বহিৰ্গমন ঘটে এতিয়া তপত মুদ্ৰাৰ সৃষ্টি হয় অৰ্থাৎ এখন দেশত যেনিবা তোমাৰ অৰ্থনৈতিকভাৱে সংকটত পৰিছে এখন দেশত অৰ্থনৈতিক কোনো লাভ নহব বা তেওঁ কোনো এজন পুঁজিপতিয়ে সেইখন দেশত বিনিয়োগ কৰিলে তাৰ লাভ নহব কাৰণ অৰ্থনৈতিকভাৱে সংকটত পৰিছে তাত লোকচানহে হ'ব গতিকে তেওঁ কম সময়ৰ কাৰণে তেওঁ লাভ অৰ্জনৰ কাৰণে এখন বাহিৰা দেশত এখন বিদেশত যিখন দেশৰ অৰ্থনৈতিকভাৱে সবল হৈ আছে সেই দেশত যদি বিনিয়োগ কৰে তেওঁৰ লাভ হ'ব গতিকে মুদ্ৰা বাহিৰলৈ গুচি যাব তেওঁ সেইখন দেশত যদি বিনিয়োগ কৰে দেশৰ পৰা মুদ্ৰা বাহিৰলৈ গুচি গ'ল মুদ্ৰাৰ বহিৰ্গমন ঘটিল আৰু সেই বহিৰ্গমন ঘটা মুদ্ৰাখিনিকে কোৱা হয় তপত মুদ্ৰা এইবাৰ আহা সংকুচিত মুদ্ৰাৰ ওপৰত আমি আলোচনা কৰো সংকুচিত মুদ্ৰা আৰু সুলভ মুদ্ৰা এই দুয়োটা মুদ্ৰা কেন্দ্ৰীয় বেংকৰ লগত জড়িত কেনেকৈ জড়িত তোমালোকে চাই লোৱা প্ৰথমতে সংকুচিত মুদ্ৰা মানে হৈছে কমি থকা মুদ্ৰা কমি আহিছে এই মুদ্ৰা কেন্দ্ৰীয় বেংকৰ লগত জড়িত যেতিয়া কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰে তেতিয়া ঋণ লওঁতাই কম পৰিমাণৰ ঋণ ল'ব এইদৰে মুদ্ৰাৰ পৰিমাণ কমি যাব ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা মানুহে যেতিয়া প্ৰয়োজনত কি হয় ঋণ লয় বেংকৰ পৰা ঋণ লয় আৰু সেই ঋণৰ কিছুমান সুদ থাকে ব্যক্তি এজনে এটা সময়ৰ ভিত্তিত সেই টকাখিনি সুদে মূলে বেংকক ঘূৰাই দিব লাগে এই যে সুদটো নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে এই সুদৰ পৰিমাণ মাজে মাজে বৃদ্ধি কৰি থাকে আৰু মাজে মাজে হ্ৰাস কৰি দিয়ে যেতিয়া সুদৰ হাৰ বৃদ্ধি কৰিব তেতিয়া মানুহে কমকৈ ঋণ ল'ব কাৰণ তেওঁ বেছিকৈ টকা আদায় দিব লাগিব বেংকত গতিকে তেওঁ কম পৰিমাণৰ ঋণ ল'ব আৰু তেতিয়া অৰ্থ ব্যৱস্থা মুদ্ৰাৰ পৰিমাণ কমি যাব আৰু ইয়াকে কয় সংকুচিত মুদ্ৰা মুদ্ৰাৰ তেতিয়া সৃষ্টি হ'ব শিক্ষাৰ্থীসকল বুজি পাইছে তোমালোকে সুলভ মুদ্ৰা আগৰটোত আছিলে কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰাৰ ফলত ঋণৰ পৰিমাণ কমি যাব আগতে যেতিয়া
কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিব সুদ কম পৰিমাণৰ দিব লগা হয় ধৰাচোন প্ৰথমতে সুদৰ হাৰ আছিলে 13% পিছত সুদৰ হাৰ কৰিলে 8%। এতিয়া বেছিকৈ মানুহে ঋণ লওঁতে অধিক পৰিমাণৰ ঋণ ল'ব আৰু তেতিয়া মুদ্ৰাৰ যোগান বৃদ্ধি হ'ব আৰু সুলভ মূল্যৰ মুদ্ৰাৰ সৃষ্টি হ'ব। শিক্ষাৰ্থীসকল বুজি পালে? সংকুচিত মুদ্ৰা হ'ল যেতিয়া কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰে তেতিয়া মানুহে কম পৰিমাণৰ ঋণ ল'ব আৰু মুদ্ৰাৰ পৰিমাণ কমি থাকিব অৰ্থব্যৱস্থা। আনহাতে সুলভ মুদ্ৰা হৈছে যেতিয়া সুদৰ হাৰ হ্ৰাস কৰিব তেতিয়া ঋণ লওঁতাই বেছি পৰিমাণৰ ঋণ ল'ব আৰু আৰু মুদ্ৰাৰ যোগান অৰ্থব্যৱস্থাটো বৃদ্ধি পাব আৰু সুলভ মুদ্ৰাৰ সৃষ্টি হ'ব। আকৌ চোৱা ক'লা মুদ্ৰা মানে তোমালোকে হয়তো জানে ক'লা মুদ্ৰা হৈছে ব্লেক মানি। ক'লা মুদ্ৰাৰ উৎপত্তি হৈছে অৰ্থনৈতিক অপৰাধ। ক'লা মুদ্ৰা হৈছে হিচাপবিহীন টকা। যি মুদ্ৰাৰ কোনো হিচাপ নাথাকে এই মুদ্ৰাকে ক'লা মুদ্ৰা বুলি কোৱা হয় বা ব্লেক মানি বুলি কোৱা হয়। আয়কৰ ফাঁকি দিয়াৰ নিচিনা অপৰাধে ক'লা মুদ্ৰাৰ সৃষ্টি কৰে। হয়তো তোমালোকে জানা ব্লেক মানি কেনেকৈ সৃষ্টি হয়। আয়কৰ মানি মানে কি? কোনো লোকে যেতিয়া আয় কৰে ইনকাম কৰে তেওঁ চৰকাৰখনক বা দেশখনক কিছুমান কৰ দিব লাগে তাকে কোৱা হয় আয়কৰ। যেতিয়া মানুহে আয়কৰত ফাঁকি দিয়ে তাৰমানে তেওঁ যিমান আয় কৰিছে দেশত আয়কৰ কেনেকে হিচাপ কৰে আয়ৰ ভিত্তিত বিভিন্ন ধৰণৰ স্লেব থাকে বিভিন্ন ধৰণৰ মানুহে আয়ৰ ভিত্তিত ইনকাম টেক্স দিব লাগে আয়কৰ দিব লাগে দেশখনক। ধৰাচোন এজন ব্যক্তিয়ে দেশক বছৰটোৰ হিচাপত আয়কৰ দিব লাগে 4 লাখ টকা কিন্তু তেওঁ দিছে 2 লাখ টকা আৰু সেই 2 লাখ টকাৰ হিচাপ তাৰমানে দিয়া নাই আৰু সেই 2 লাখ টকা চৰকাৰখনে পাব লাগিছিল ৰাজহ হিচাপে কিন্তু পোৱা নাই অৰ্থাৎ তেওঁ লুকুৱাই ৰাখিছে সেই 2 লাখ টকাৰ হিচাপ নাই তাৰমানে তেওঁ আয়কৰ ফাঁকি দিছে। ফাঁকি দিয়াৰ ফলত ক'লা মুদ্ৰাৰ সৃষ্টি হৈছে আৰু এইটো এটা হৈছে অপৰাধ। শিক্ষাৰ্থীসকল বুজি পাইছে? তোমালোকে ডাঙৰ হলে ইয়াৰ বিষয়ে বেছি ভালকৈ বুজি পাবা। 15 নম্বৰ মুদ্ৰাৰ শ্ৰেণী বিভাজনটো হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। হাই পাৱাৰ্ড মানি বুলি কোৱা হয়। এই হাই পাৱাৰ্ড মানি বা উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা হৈছে এখন দেশৰ চৰকাৰ আৰু বাণিজ্যিক বেংকৰ বাবে জমা থোৱা যি মুদ্ৰা কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে এই মুদ্ৰাকে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি কোৱা হয়। তাৰমানে এই উচ্চ ক্ষমতা মুদ্ৰাসমূহৰ ওপৰত কেন্দ্ৰীয় বেংকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ থাকে। এখন চৰকাৰে দেশ এখন চলাবৰ কাৰণে অৰ্থৰ প্ৰয়োজন হয় মুদ্ৰাৰ প্ৰয়োজন হয়। ঠিক তেনেকে বাণিজ্যিক বেংক বিলাকে যেতিয়া বেংক খোলে তেতিয়া সেই বাণিজ্যিক বেংকে দেশৰ কেন্দ্ৰীয় বেংকত টকা জমা থব লাগে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকত ইয়াৰ বাণিজ্যিক বেংক বিলাকে ভাৰতবৰ্ষৰ বাণিজ্যিক বেংক বিলাকে কিছু টকা জমা থব লাগে আৰু চৰকাৰৰ যি অৰ্থ চৰকাৰখনে দেশখন চলাবৰ কাৰণে যি মুদ্ৰাৰ প্ৰয়োজন হয় বা যি টকা পইচাৰ প্ৰয়োজন হয় সেইবোৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যোগান ধৰে। অৰ্থাৎ এইবিলাকৰ ওপৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ থাকে আৰু সেইখিনি টকাকে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি কোৱা হয়। এই মুদ্ৰাৰ নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম বা বেছি কৰিব পাৰে। সময়ত এই উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাসমূহ কেন্দ্ৰীয় বেংকে সময়ত বেছিও কৰিব পাৰে মুদ্ৰাৰ যোগান আৰু কেতিয়াবা কম কৰিও হ'ব পাৰে। শিক্ষাৰ্থীসকল তোমালোকে আশা কৰিছো মুদ্ৰাৰ এই 15টা শ্ৰেণী বিভাজন তোমালোকে বুজি পাইছা। প্ৰকৃত মুদ্ৰাৰ 15টা শ্ৰেণী বিভাজন আছে। এতিয়া আহা মুদ্ৰাৰ ভূমিকাৰ বিষয়ে আমি আলোচনা কৰো। মুদ্ৰাৰ ভূমিকা অপৰিসীম অৰ্থব্যৱস্থা পইণ্ট ৱাইজ দিয়া হৈছে চোৱা। মুদ্ৰাই বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে। বিনিময় প্ৰথাত বহুতো অসুবিধা আছিল আৰু এই অসুবিধাবিলাক সহজ কৰি তুলিলে মুদ্ৰাৰ সৃষ্টিয়ে মুদ্ৰাৰ আগমনে। মুদ্ৰাৰ বিনিময়ৰ মাধ্যম হিচাপে কাম কৰাৰ ফলত বিনিময় প্ৰথাৰ অসুবিধাবিলাক আঁতৰ হৈ গ'ল। দ্বিতীয়টো চোৱা
বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল যেতিয়া অৰ্থ ব্যৱস্থাটোৰ সামগ্ৰীৰ যোগান আৰু চাহিদা বজাৰৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া সেই অৰ্থ ব্যৱস্থা বজাৰ কেন্দ্ৰিক অৰ্থনীতি বুলি কোৱা হয় এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্যৱস্থাটো মুদ্ৰাৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল বস্তুৰ দাম বা দৰ হৈছে মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময়ৰ মূল্য ঠিক তেনেকৈ যি ব্যৱস্থা চৰকাৰী সিদ্ধান্তৰ দ্বাৰা বজাৰৰ উৎপাদন প্ৰক্ৰিয়া নিৰ্ভৰ কৰে এই ব্যৱস্থাটোতো সম্পদৰ মূল্য মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয় অৰ্থাৎ বজাৰ কেন্দ্ৰিক অৰ্থনীতি আৰু চৰকাৰী সিদ্ধান্তৰ ওপৰত বজাৰ যি নিয়ন্ত্ৰণ হয় এই দুইটা ব্যৱস্থাতে মুদ্ৰাৰ মাধ্যমত সম্পদ বিলাকৰ মূল্য প্ৰকাশ কৰা হয় এইদৰে মুদ্ৰাৰ ভূমিকা অৰ্থ ব্যৱস্থা অপৰিসীম আকৌ এতিয়া চোৱা মুদ্ৰাৰনো অসুবিধাসমূহ কি মুদ্ৰাই কিছুমান অসুবিধাৰো সৃষ্টি কৰিছে এই অসুবিধাবিলাক চোৱা এক নম্বৰ হৈছে মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কিছুমান জটিল সমস্যাৰ সৃষ্টি হয় একোটা মুদ্ৰাৰ এটা মূল্য থাকে এটা ভ্যালু থাকে এই ভ্যালু বিলাক যদি পৰিৱৰ্তন হৈ থাকে কম বেছি হৈ থাকে তেতিয়া কিছুমান সমস্যাৰ সৃষ্টি হয় যদি হে মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হয় মানুহৰ অসুবিধা হয় বিশেষকৈ সীমিত আয়ৰ লোকসকলে সামগ্ৰী কিনিবলৈ অধিক ব্যয় কৰিবলগীয়া হয় যেতিয়া মুদ্ৰাস্ফীতি হয় মুদ্ৰাস্ফীতি মানে হৈছে মুদ্ৰাৰ মূল্য হ্ৰাস হৈ গৈছে কমি গৈছে তেতিয়া আমি বজাৰলৈ যদি 100 টকা লৈ যাওঁ আগত 100 টকাত আমি যিমান সামগ্ৰী ক্ৰয় কৰিব পাৰিছিলো মুদ্ৰাস্ফীতি হোৱাৰ ফলত আমি সিমান সামগ্ৰী ক্ৰয় কৰিব নোৱাৰো অৰ্থাৎ আমি এই একেখিনি সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক মূল্য অধিক মুদ্ৰা ব্যয় কৰিবলগীয়া হয় গতিকে সীমিত আয়ৰ লোকসকলে সামগ্ৰী কিনিবলৈ অধিক ব্যয় কৰিবলগীয়া হয় আৰু আৰ্থিকভাৱে জৰুৰীয়া হয় এইদৰে মুদ্ৰাৰ মূল্য বৃদ্ধি হলে সামগ্ৰীৰ মূল্য যদি অধিক কমি যায় তেতিয়া উৎপাদনকাৰীয়ে লোকচান কৰিবলগীয়া হয় দুয়োটা পৰিৱেশতে কি হয় তোমাৰ আমি উপভোক্তাই লোকচান কৰিবলগীয়া হয় নহলে উৎপাদনকাৰীয়ে লোকচান কৰিবলগীয়া হ'ব যদি হে মুদ্ৰাৰ মূল্য বৃদ্ধি হৈ গৈ আছে তেতিয়া কি হ'ব মুদ্ৰাৰ মূল্য বৃদ্ধি হৈ যোৱা মানে সামগ্ৰীৰ মূল্য বা দাম কমি গৈছে আৰু মুদ্ৰাৰ মূল্য যদি হ্ৰাস পায় তাৰ মানে সামগ্ৰীৰ মূল্য বাঢ়ি গৈ আছে এইদৰে দুয়োটা ক্ষেত্ৰতে লোকচান কৰিবলগীয়া হয় দুই নম্বৰ অসুবিধা চোৱা মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে আৰু এইদৰে মুদ্ৰাই সামাজিক বৈষম্যৰ সৃষ্টি কৰিব পাৰে মুদ্ৰাই কি কৰিব পাৰে এখন সমাজত শ্ৰেণী বিভাজনৰ আনিব পাৰে কেতিয়াবা ধনী মানুহবিলাক ধনী হৈ গৈ থাকিব কাৰণ তেওঁলোকে মুদ্ৰাৰ ৰূপত আয় একত্ৰীকৰণ কৰিছে তেওঁলোকে মুদ্ৰা নিজৰ লগত মুদ্ৰা বা সম্পদ নিজৰ লগত ৰাখি থৈছে অৰ্থাৎ তেওঁলোকে ধনী হৈ গৈ আছে আৰু সম্পদসমূহৰ সমবিতৰণ হোৱা নাই এইদৰে সামাজিক বৈষম্যৰো সৃষ্টি কৰে মুদ্ৰাই আকৌ চোৱা মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে মুদ্ৰাৰ প্ৰতি কিছুমান মানুহৰ দুৰ্বলতা থাকে তেতিয়াই সমাজখনত দুৰ্নীতি অনিয়ম অবিচাৰ হয় শিক্ষাৰ্থীসকল বুজি পাইছে দুৰ্নীতি অনিয়ম অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক'লে উৎপত্তি কৰা নহ'ব আকৌ মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় তোমালোকে ইতিমধ্যে বুজি পালা প্ৰকৃত মুদ্ৰাৰ এটা ভাগ হৈছে কলা মুদ্ৰা মুদ্ৰাৰ পৰা কলা মুদ্ৰা সৃষ্টি হয় আৰু এই কলা মুদ্ৰা হৈছে অৰ্থনৈতিক অপৰাধ যেনে আয়কৰ ফাঁকিৰ লগত জড়িত এনে অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব পাৰে এনেদৰে মুদ্ৰাৰ কিছুমান অসুবিধাও নথকা নহয় শিক্ষাৰ্থীসকল ইতিমধ্যে মই তোমালোকৰ লগত এই গোটেইখিনি কথা আজি যি আমি আলোচনা কৰিম বুলি কৈছিলো এই গোটেইখিনি কথা ইতিমধ্যে তোমালোকৰ লগত আলোচনা কৰিলো এতিয়া আলোচনা কৰা অংশৰ পৰাই তোমালোকক 10টা প্ৰশ্ন দিলো এই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে কৰি থবা প্ৰশ্নকেইটা চোৱা হিচাপ নিকাচ আৰু প্ৰকৃত মুদ্ৰাৰ মাজত থকা প্ৰভেদসমূহ কি কি ভিডিঅটো তোমালোকে চালে সুন্দৰকে এই প্ৰশ্নৰ উত্তৰ নিশ্চয় লিখিব পাৰিবা কাৰণ মই তোমালোকক সুন্দৰকে প্ৰভেদ দি দিছো তালিকা কৰি দি দিছো প্ৰকৃত মুদ্ৰা কেই প্ৰকাৰৰ প্ৰকৃত মুদ্ৰা 15 প্ৰকাৰৰ এইবোৰ লিখিব লাগিব
কাগজী মুদ্ৰা বুলিলে কি বুজা ই কেই প্ৰকাৰৰ আৰু কি বুজাই লিখা ঠিক মুদ্ৰা নে তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া ক'লা মুদ্ৰা কিদৰে সৃষ্টি হয় বিহিত মুদ্ৰা বুলিলে কি বুজা ই কেই প্ৰকাৰৰ আৰু কি বুজাই লিখা বিহিত মুদ্ৰা অসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা তোমালোকে ইতিমধ্যে পাইছাই সুন্দৰকে দিয়াও হৈছে ভিডিঅ'টোত তোমালোকে চাই পেলাই তোমালোকে লিখি থবা একেটা প্ৰশ্নই চোৱা 6 আৰু 7 প্ৰায় একে ধৰণৰ হ'ব অসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য কি তাৰ পিছৰ প্ৰশ্ন চোৱা মুদ্ৰা সংকুচিত মুদ্ৰা আৰু সুলভ মুদ্ৰাৰ কেনেকুৱা পৰিস্থিতিত সৃষ্টি হ'ব পাৰে তোমালোকে বুজি পাইছাই তপত মুদ্ৰা যেতিয়া মুদ্ৰা বহিৰ্গমন ঘটে দেশৰ বাহিৰলৈ ওলাই যায় তেতিয়া তপত মুদ্ৰাৰ সৃষ্টি হয় সংকুচিত মুদ্ৰা কেতিয়া সৃষ্টি হয় কেন্দ্ৰীয় বেংকৰ লগত জড়িত সুদৰ লগত জড়িত আৰু একে ধৰণে সুলভ মূল্যৰ সৃষ্টি কেতিয়া হয় তোমালোকে পঢ়ি চাবা আৰু লিখি থবা মুদ্ৰাৰ অসুবিধাবোৰ কি লিখা চাৰিটা মুদ্ৰাৰ অসুবিধা আছে এই চাৰিটা পইণ্ট ওয়াইজ তোমালোকে লিখি থবা 10 নম্বৰ প্ৰশ্ন হৈছে আধুনিক অৰ্থ ব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব আলোচনা কৰা মুদ্ৰাৰ গুৰুত্ব বা ভূমিকা আলোচনা কৰা গতিকে শিক্ষাৰ্থীসকল এয়াই আছিল আজি তোমালোকৰ লগত আলোচনা কৰিবলগীয়া বিষয়সমূহ প্ৰশ্নলৈকে তোমালোকক দিলো শিক্ষাৰ্থীসকল আশা কৰো তোমালোকে মোৰ ভিডিঅ'বিলাক চাই উপকৃত হৈছা বুজি নাপালে তোমালোকে মোক কমেন্টত লিখিবা আৰু কিবা সহায় লাগিলে কবা আজিলৈ মই তোমালোকক ইয়াতে এৰিম ধন্যবাদ